তো লগাইছ মাবিংকো হাতত বাল্টিং লৈ এতিয়া গৈ আছোঁ এখন পথাৰ সিঁচিব। এইখন হৈছে আমাৰ পথাৰ। ইয়াতে অলপমান খান্দিছিলোঁ, সেইবাবে মাছবিলাক ইয়াতে ৰৈ গৈছিল। এনেকুৱাকৈ বাৰু আলিও দি আছে, তো সিঁচিব লাগে। এতিয়া লাহে লাহে অকলে সিঁচা আৰম্ভণি কৰিলোঁ। যিহেতু বেছি পানী নাই, সেইবাবে লাহে লাহে শুকাব ধৰিছে। সিঁচি সিঁচি আমাৰ ফাইনেলি পানী কমি গ'ল। নাম্বাৰ 1 ৱাও, এই পুঠি এটা। তো এনেকুৱাকৈ যদি পাই থাকোঁ তো হৈ যাব দিয়ক। নাও কেইটামান পুঠি চেং এনেকুৱাকৈ পাইছোঁ, বেছি পোৱা নাই। এসাঁজৰো নহয়ে। এতিয়া গৈ আছোঁ ঘৰলৈকে। কিবা এটা খাব ইচ্ছা গ'ল, সেইবাবে এইফালে এক পেকেট চিপছ আনিলোঁ। পেকেট খুলি মুখত ঢালি দিলেও মজা লাগিল দিয়ক। যিহেতু পুঠি মাছ পাইছিলোঁ, এনেকুৱা কৰি হাতে হাতে বাচিব পৰা গৈছে। এইকেইটা মাছ এক জাল দি আৰু নহয়ে, কিবা এটা কৰিব লাগিব দিয়ক। বাৰু ভাবিছোঁ ৰঙালাওৱে মাছে খাম। ৱাও, সেইবাবে চেলোৱা আৰম্ভণি কৰিলোঁ। ফাইনেলি আমাৰ ৰঙালাও চেলোৱা হৈ গ'ল। তাৰ পিছত টুকুৰা টুকুৰি কৰি আছোঁ। ফাইনেলি কেচ কৰি টুকুৰা টুকুৰা কৰি হৈ গ'ল। কলা কেৰাহী এটা বহাই দি তাৰে ওপৰত তেল পিঁয়াজ দি ধুনীয়াকৈ মাছটো ভাজি ল'লোঁ। মাছ ভাজা হোৱাৰ পিছত ৰঙালাওখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ। মাছটো এটা বাতিত আঁতৰাই থৈ দিলোঁ ধুনীয়াকৈ ভাজি লৈ। ৰঙালাও ভাজা হোৱাৰ পিছত তাৰে ওপৰত অলপমান পানী দি তাৰে ওপৰত মাছখিনি পেলাই দিলোঁ। হালধি মা মছলা ধুনীয়াকৈ দি এতিয়া উতলি আহিছে। ফাইনেলি ৰঙালাও ভাত আহি গ'ল। আঞ্জা ভাতে সানি মাছে খাই চালোঁ, এনেকুৱা সোৱাদ লাগিল বুজাব নোৱাৰোঁ। আজি মিনিট চাইছিলোঁ বেছ জয়ে হ'ম।